অভাৰলেপিংটো এনেও হ'ব কোনোবা আইএছ ল'ৰা এছিএছ পালে এছিএছ ল'ৰা আইএছ পালে সব পৰীক্ষাতে অভাৰলেপিং নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত। তো বন্ধুসকল আপোনালোকে ইতিমধ্যে অভাৰলেপিঙৰ সমস্যাত বহুতে হয়তো ভুগিব গৈ আছে বা আপোনালোকে সমস্যাটো আগতেও হয়তো পাইছে, কিন্তু অভাৰলেপিঙৰ যিটো সমস্যা এই সমস্যাটো একচুৱেলি আহে কেনেকৈ আৰু এই অভাৰলেপিঙৰ ফলত আপোনালোকৰ ভৱিষ্যতটো কেনেকৈ অন্ধকাৰত গুচি যায় সেই বিষয়ে মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপোনালোকে সকলোৱে বুজি পাব যে এই বিষয়ে একচুৱেলি গভৰ্ণমেণ্টে গুৰুত্ব সহকাৰে এই বস্তুটো গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰিব লাগে শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে। তো আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে অসমত যেতিয়া এডভাৰটাইজমেণ্ট জাৰি কৰা হয় সেই এডভাৰটাইজমেণ্টত সকলোৱে এপ্লিকেশ্যন ফৰ্ম ভৰিবলৈ চেষ্টা কৰে, যিসকল মানে শিক্ষিত যুৱক যুৱতী আছে বা নিবনুৱা আছে। তো এতিয়া কথা হ'ল এজন কেণ্ডিডেটে যেতিয়া 4টা 5টাকৈ ডিপাৰ্টমেণ্টত এপ্লিকেশ্যন ফৰ্ম ভৰি দিব, ছাপ'জ ধৰি লওক আপুনি 6টা ডিপাৰ্টমেণ্টত আপুনি এপ্লিকেশ্যন ফৰ্ম ভৰিছে, তো আপুনি 6টা ডিপাৰ্টমেণ্টতে চিলেকশ্যন হৈ গৈছে। তো এতিয়া গভৰ্ণমেণ্টে আপোনাৰ কাৰণে 6টা যদি আপোনালোকৰ কাৰণে এপইণ্টমেণ্ট লেটাৰ আপোনাক দিয়ে তেতিয়া কিন্তু আপুনি এটা ডিপাৰ্টমেণ্টতহে আপুনি জইনিং কৰিব পাৰিব। তো বাকী যিকেইটা আপোনাৰ 5টা ডিপাৰ্টমেণ্ট ৰৈ গ'ল এই ডিপাৰ্টমেণ্টত সেই পোষ্টখিনি কিন্তু ভেকেণ্ট হৈ থাকিব। তো সেই পোষ্টখিনি ভেকেণ্ট হৈ থকাৰ এটাই কাৰণ অভাৰলেপিং। তো সেই সমস্যাটো যদি দূৰ নহয় তেতিয়াহ'লে শিক্ষিত যিকেইটা আপোনাৰ নিবনুৱা আছে সেই নিবনুৱাসকলৰ ভৱিষ্যত কিন্তু অন্ধকাৰলৈ গুচি যাই আছে, কাৰণ আপোনাৰ বয়স কিন্তু বহি নাথাকে। যিমানে দিন পাৰ হৈ যাব বা যিমান দিন অতিবাহিত হ'ব আপোনাৰ বয়সটো সিমানে বেছি হ'ব। তো যিকোনো এডভাৰটাইজমেণ্টত আপুনি চাব বয়সটো কিন্তু উল্লেখ থাকে। এডভাৰটাইজমেণ্টখনত যিটো বয়স খুজি আছে সেই বয়সটো যদি আপোনাৰ নাথাকে তেতিয়া কিন্তু আপুনি এপ্লিকেশ্যন কৰিব নোৱাৰে। তো অভাৰলেপিঙৰ কাৰণে এনেকুৱা ধৰণৰ বহুতো কেণ্ডিডেটছ আছে যিসকলে হয়তো চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰে। তো আপোনালোকে জনাব পাৰে আপোনালোকৰ মতামতটো মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি যে এই কথাখিনি একচুৱেলি গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰাটো উচিত হয়নে নহয়, বা এনেকুৱা সমস্যা যাতে নাহে, অভাৰলেপিঙৰ সমস্যা যাতে নাহে পৰৱৰ্তী সময়ত বা ভৱিষ্যতত যিকেইটা আপোনাৰ পোষ্ট মুকলি কৰিব অসম চৰকাৰৰ ফালৰ পৰাই হওক বা যিকোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিব, সেই পোষ্টত অভাৰলেপিঙৰ যিটো সমস্যা সেই সমস্যাটো যাতে নাহে সেই বিষয়ে গভৰ্ণমেণ্টে অলপ চিন্তা চৰ্চা কৰাটো অত্যন্ত জৰুৰী বুলি মই ভাবোঁ। তো আপোনালোকৰ মতামতটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। তো এতিয়া কথা হ'ল অভাৰলেপিঙৰ কাৰণে যদি আপুনি চাকৰিৰ পৰা বঞ্চিত হয় তেতিয়া কিন্তু আপোনাৰ পুনৰাই আকৌ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন ল'ব লাগিব, পুনৰাই আপোনাৰ হয়তো আকৌ চাকৰিৰ কাৰণে এটা ডিষ্ট্ৰিক্টৰ পৰা আৰু এটা ডিষ্ট্ৰিক্টলৈ আপোনাৰ গৈ এক্সাম দিব লাগিব, আকৌ পুনৰাই আপোনাৰ খৰচ যিমানখিনি আপোনাৰ আগতে আপুনি কৰিছিলে তেনেকুৱা তাতকৈ বেছি হয়তো আকৌ খৰচ আপোনাৰ কৰিব লাগিব, কাৰণ আজিকালি যিকেইটা এক্সাম হয় আপোনালোকে দেখিবলৈ পাই আছে যে আপুনি যোনটো ডিষ্ট্ৰিক্টৰ মানে আপোনাৰ ঘৰ সেই ডিষ্ট্ৰিক্টৰ পৰা কিন্তু আপুনি অইন এটা ডিষ্ট্ৰিক্টলৈ গৈ আপোনাৰ এক্সাম দিব লগা হয়। তো গতিকে এই অভাৰলেপিং সমস্যাটো বহুত এটা ডাঙৰ সমস্যা নিবনুৱাসকলৰ কাৰণে। তো এই বিষয়ে অসম চৰকাৰে হওক বা যিকোনো গভৰ্ণমেণ্টে হওক এই বিষয়ে অলপ চিন্তা চৰ্চা কৰাটো অত্যন্ত জৰুৰী বুলি মই ভাবিলোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিয়ক।